মহানগৰৰ মহানাগৰিকৰ নকওঁ জীৱন শৈলীৰ কথা, তাৰে মাজতে থকা নিঃস্ব আৰ্তজনৰ কৈ যাওঁ ব্যথা ভৰা জীৱন গাথা, ব্যথা ভৰা জীৱন গাথা। মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম, প্ৰগতিৰ নে অগতিৰ ধ্বজালৈ কোন বাৰু আছে তাত কোনে লৈ গম। মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম, প্ৰগতিৰ নে অগতিৰ ধ্বজালৈ কোন বাৰু আছে তাত কোনে লৈ গম। মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম। কংকাল নে জীৱন্ত মানৱ, অপযশ নে দেশৰ গৌৰৱ। কংকাল নে জীৱন্ত মানৱ, অপযশ নে দেশৰ গৌৰৱ। জীৱন্ত কংকালৰ জীৱনৰ ভাওনা অভাৰ ব্ৰিজৰ তলতে দেখি, আধা মৰা আধা জীয়া সিহঁতৰ শিশুবোৰে অংক শিকে কামিহাৰ লেখি। পুষ্টিহীনতাৰে আৰ্থিক হীনতাৰে প্ৰগতিৰ হয় কিয় এনে ব্যতিক্ৰম। পুষ্টিহীনতাৰে আৰ্থিক হীনতাৰে প্ৰগতিৰ হয় কিয় এনে ব্যতিক্ৰম। মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম। পোষক কোন হ'ল নদকা, দেশৰ প্ৰগতিৰ দিয়ে মাথো টকা। শাসক পোষক কোন হ'ল নদকা, দেশৰ প্ৰগতিৰ দিয়ে কোনে টকা। বজাই দিনে নিশাই বিজয়ৰ জয় ঢোল, বজাই দিনে নিশাই প্ৰগতিৰ বৰখোল। দেশৰ মানুহ হেনো আগবাঢ়ি গ'ল, দেশৰ মানুহ হেনো আগবাঢ়ি গ'ল। দেশৰ অলি গলি কতনা অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম হ'ল। গান্ধীবাদ নে সমাজবাদ, সমানে পায় হেনো পেটৰ ভাত। গান্ধীবাদ নে সমাজবাদ, সমানে পায় হেনো পেটৰ ভাত। গান্ধীয়ে কৈছিল এটি যদি সুধি ৰয় দেশৰ বাবে লাজৰ বিষয়। অৱহেলিতৰ বাবে গান্ধীৰ শিষ্য সবে প্ৰকৃততে কৰে জানো হৈছই। জনতাৰ মন কাঢ়ি চলে বলে ধন কাঢ়ি প্ৰজাতন্ত্ৰত কোনে চলাই পৰাক্ৰম। জনতাৰ মন কাঢ়ি চলে বলে ধন কাঢ়ি প্ৰজাতন্ত্ৰত কোনে চলাই পৰাক্ৰম। মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম, প্ৰগতিৰ নে
প্ৰগতিৰ ধ্বজালৈ কোন বাৰু আছে তাত কোনে লয় গম মহানগৰৰ অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম প্ৰগতিৰ নে অগতিৰ ধ্বজালৈ কোন বাৰু আছে তাত কোনে লয় গম মহানগৰত অভাৰ ব্ৰিজ আৰু ৰেল আস্থানৰ প্লেটফৰ্ম আৰু ৰেল আস্থানৰ প্লেটফৰ্ম আৰু ৰেল আস্থানৰ প্লেটফৰ্ম